এই পবিত্ৰ ৰমজান মাহত কিছুমান ছোৱালীৰ চকুত পানী, কিছুমান ছোৱালীৰ মুখত হাঁহি। ইয়াৰ কাৰণটো কি জানেনে? ইয়াৰ কাৰণটোৱে হ'ল বাবা। যাৰ যাৰ বাবা আছে, এই ৰমজান মাহত প্ৰত্যেকটো ছোৱালীৰ ঘৰত বাবাসকল আহে, ইফতাৰী লৈ আহে আৰু ছোৱালীসকলৰ কাৰণে কাপোৰ লৈ আহে। যিহেতু আমাৰ এইখন সমাজত চাই আছো, যাৰ বাবা আছে তাৰ ঘৰত বাবা আহিছে, তেখেতৰ মনত কিমান আনন্দ। আৰু যাৰ বাবা নাই, তেখেতৰ ঘৰত বাবা অহা নাই, তেখেতৰ চকুত পানীয়ে পানী, পানীয়ে চকুৰ পানীয়ে সাগৰ হৈ গৈছে। সেইটো কাৰণে কওঁ, হে আল্লাহ, প্ৰত্যেকটো বাবাক তুমি সুস্থতা দান কৰা। আমি প্ৰত্যেকটো বাবাকে সুস্থতা দান কৰি দিবা। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।